ষ্টুডেণ্টছ তো ফ'ৰ্থ ছাবজেক্ট বিষয়ক বহুতো আগত ভিডিঅ' দিছোঁ অলৰেডি, দুটামান ভিডিঅ' অলৰেডি দিয়া হৈছে যদিও বহুতো ছাত্ৰ ছাত্ৰী হয়তো সেই ভিডিঅ'কেইটা পোৱা নাই আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এতিয়াও মানে এটা ডাউট আছে যে ফ'ৰ্থ ছাবজেক্ট যিহেতু আমাৰ হাতত একদম কম সময় আছে, গতিকে আমি ফ'ৰ্থ ছাবজেক্টটো পঢ়িম নে নপঢ়িম, সেইটো টাইম দিম নে নিদিম, তেনেধৰণৰ এটা তেওঁলোকৰ মাইণ্ডত আহি আছে। ফ'ৰ্থ ছাবজেক্টটো কি কৰা যায় আৰু বহুতে কমেণ্ট কৰি আছে, সেইকাৰণে মই ভিডিঅ'টো আকৌ প্ৰস্তুত কৰিবলগীয়া হ'ল। এতিয়া চোৱা, বহুতৰ সেইটোত মানে তেওঁলোকৰ হাতত যিহেতু টাইম কম আছে, গতিকে তেওঁলোকে সেইটো বিচাৰিছে যে ফ'ৰ্থ ছাবজেক্টটো পঢ়িম নে নপঢ়িম বা নপঢ়িলে চলিব নেকি, এক্সাম নিদিলেও চলিব নেকি, সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া প্ৰথম কথাটো হ'ল, তোমালোকৰ বেছি আমি দীঘলীয়া কৰি বা বেছি কনফিউজ নকৰি এটা কথা কওঁ যে ফ'ৰ্থ ছাবজেক্টটো মানে ফেইল কৰিলেও কথা নাই, যদিও ফেইল কৰিলে কথা নাই, সেইটো জানি লোৱা যে ফেইল কৰিলে কিবা হ'ব নেকি, একো নহয়, ফেইল কৰিলেও কথা নাই। কিন্তু আমি মাৰ্কশ্বিটখনৰ এটা মানে ভেলু ৰাখিবলৈ, লাইক তোমালোকৰ এটা ধৰা মাৰ্কশ্বিটখন চাবলৈ বেয়া নালাগিবলৈ আমি ট্ৰাই কৰিব লাগে যে ফ'ৰ্থ ছাবজেক্টটো এটলিষ্ট পাছিং মাৰ্কছটো মানো। আৰু মই জানো তোমালোকে ফ'ৰ্থ ছাবজেক্ট যেন তেন পঢ়িলেও পাছিং মাৰ্কছটো আহি যাব তোমালোকৰ। ফ'ৰ্থ ছাবজেক্টটো যেনে তেনে পঢ়িলেও তোমালোকৰ পাছিং মাৰ্কছটো ধুনীয়াকৈ আহি যায়, কিন্তু 30% ধুনীয়াকৈ আহি যায়। গতিকে ফ'ৰ্থ ছাবজেক্টটো মই সেইটো কোৱা নাই যে গোটেইখিনি পঢ়ি পেলাই তাত 80% আনা, সেইটো মই কোৱা নাই, মানে টাইমটো এনেই লছ যাব নালাগে ইমান পঢ়ি পেলাই। কিন্তু এটা বস্তু চাবা যে ফ'ৰ্থ ছাবজেক্টটোত কমচে কম তোমাৰ পৰীক্ষাৰ আগদিনাখন দুদিনমান বন্ধ থাকিব, সেই দুদিনমান পঢ়িলেও তোমালোকৰ ফ'ৰ্থ ছাবজেক্টত কমচে কম পাছিং মাৰ্কছটো আহিয়ে যাব। গতিকে সেইটোৱে আমি ট্ৰাই কৰিব লাগিব যে ফ'ৰ্থ ছাবজেক্টটো কমচে কম পাছিং মাৰ্কছ এটা আনো। আৰু বহুতে সুধি আছিল যে এবচেণ্ট থাকিলে কিবা হ'ব নেকি। এবচেণ্ট থাকিলেও মই যোৱাবাৰ মাৰ্কশ্বিটখন চাইছিলোঁ, তেওঁ এবচেণ্ট আছিলে, তো এবচেণ্ট থাকিলে একো হ'ব নালাগে। তথাপি মই কওঁ যে এক্সাম দিবা যেতিয়া দিয়ে লোৱা, ফ'ৰ্থ ছাবজেক্টটোৰ কাৰণে মানে ফ'ৰ্থ ছাবজেক্টে হওক লাগিলে এক্সামত বহা আৰু পাছ কৰি মানে কি হ'ব, নহ'লে মাৰ্কশ্বিটখন দেখিবলৈ এবচেণ্ট দেখাব বা যদি ফেইল কৰা তাত ফেইল মাৰ্কছ এটা থাকিব। গতিকে সেইটো কাৰণে কওঁ যে তোমালোকৰ এটা বাকীকেইটাতো এক্সাম দিবাই, গতিকে ফ'ৰ্থ ছাবজেক্টটো এক্সাম দিলে একো নহয়, গৈ পেলাই বহিবা পৰীক্ষাত, যি পাৰা লিখিবা, যিমানখিনি শিকিছা সেইখিনি শিকি পেলাই তাত লিখি থৈ আহা, নিজকে টেষ্ট কৰিবলৈ ফ'ৰ্থ ছাবজেক্ট এক্সামটো দি থৈ আহা। গতিকে সেইটোৱে বস্তুটো, কনক্লুজনটো সেইটোৱে যে ফ'ৰ্থ ছাবজেক্টত ফেইল কৰিলেও একো নহয়, ইমান কনফিউজন হ'ব নালাগে, বস্তু কনফিউজ হ'ব নালাগে, ফেইল কৰিলে একো নহয়। কিন্তু মই ভাবোঁ যে সেইটো পাছ কৰি থ'লে ভাল, আৰু মাৰ্কশ্বিটখনৰ কাৰণে ভাল বা তোমাৰ কাৰণেও ভাল হ'ব। ধৰা মাৰ্কশ্বিটখন যেতিয়া দেখাবা ফ'ৰ্থ ছাবজেক্টটো ফেইল মাৰ্কছ এটা নাথাকিব মাৰ্কশ্বিটত, তো সেইটো কাৰণে মই জাষ্ট কৈছোঁ যে যেনে পাছ কৰা মাৰ্কছ এটা তোমালোকে ফ'ৰ্থ ছাবজেক্টত ৰাখিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো আগতো মই ভিডিঅ' বনাইছিলোঁ ফ'ৰ্থ ছাবজেক্টৰ বিষয়ে, যে ফ'ৰ্থ ছাবজেক্টটো ক'ৰবাত কাউণ্ট কৰা হ'ব, তো সেইবিলাক কথা কৈ পেলাই এতিয়া মই পৰীক্ষাৰ আগত কনফিউজ কৰিব বিচৰা নাই। তো শ্বৰ্টকাটলি সেইটোৱে কথা, তোমালোকে বাকীখিনি তোমালোকে বুজি লোৱা। তো এইখিনি আছিলে। আৰু যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে, তো তেওঁলোকৰ টেষ্ট পেপাৰ হয়তো প্ৰয়োজন আছে। টেষ্ট পেপাৰ যিহেতু কিতাপ নোলায়, আমাৰ তাত এভেইলেবল আছে, আমাৰ এপত এভেইলেবল আছে PDF আকাৰে। তো মই ডেছক্ৰিপশ্যনত আমাৰ লিংকটো দি দিম এপৰ, তাত গৈ ডাউনলোড কৰি তোমালোকে বাই কৰি পঢ়িব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাচিং কেনা।